নমস্কাৰ সকল জন্মনি ব্লগছ হেশটেগ ফুড ব্লগছ মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো আৰু আজি বনাবলৈ লৈছো এতিয়া ছাগলীৰ মাংস আৰু আজি দেওবাৰ যেহেতু সকলোৰে বাবে দেওবাৰ দিনটো স্পেশাল হওক মোৰ পিনৰ পৰা শুভেচ্ছা যাচিলো আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে যদি ভাল লাগে তেন্তে লাইক কমেন্ট কৰি দিব আৰু যি সকলে নতুনকৈ চাই আছে পেজটো ফলো কৰি লব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ বহুত মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ এতিয়া এয়া দেখিছে নহয় ছাগলীৰ মাংসখিনি ফাৰ্ষ্টে বইল কৰি ললো মানে মোৰ দেউতা দাঁত নাই হেই গটিকে ছাগলী মাংসখিনি বইল কৰি অলপ কোমল কৰি লৈছো আৰু এতিয়া লাহেকৈ বনাবলৈ আৰম্ভ কৰি দিম আৰু আপোনালোকৰ দেওবাৰ দিনটো আহিলে কেনেকুৱা লাগে বাৰু মোৰ কিন্তু দেওবাৰ দিনটো আহিলে বহুত স্পেশাল লাগে আৰু এইপিনে আমাৰ ডাঙৰ পিতাই আকৌ গান বজাই ৰাখিছে মই আকৌ নাচি নাচি বনাই আছো আৰু আপোনালোকক মই গানটো শুনাব নোৱাৰো যেহেতু গানটো যদি শুনাই দিও তেতিয়াহলে ভিডিঅ'বোৰত মোৰ কপিৰাইট লাগিব এয়া দেখিছে নহয় কিমান ফূৰ্তিত মই আজি নাচি নাচি হেয়া চব্জি বনাবলৈ আৰম্ভ কৰি দিম এতিয়া এইপিনে আকৌ গানটো বজাই ৰাখিছে মই আপোনালোকক অলপ দেখুৱাই দিছো এয়া দেখিছে নহয় নীল আকাশৰ ইমান সুন্দৰ গান এটা বজাই ৰাখিছে মই বোলো নেনাচাকে থাকিব নোৱাৰো আৰু গান বজালে মই ননাচাকে একেবাৰে থাকিবই নোৱাৰো মোৰ গাত একেবাৰে তৰণিয়ে নোহোৱা হৈ যায় যেতিয়া গান বজাই মই ৰখি থাকিব নোৱাৰো আৰু অলপ এনেকৈ নাচিহে লওঁ আৰু এই পিনে দেখিছে নহয় মোৰ আলু ফ্ৰাই হৈ গ'ল এই পিনে কাটি ললো পিয়াজ আকৌ এই পিনে আলুখিনি ফ্ৰাই হৈ থকাৰ লগতে এয়া আদা নহৰু পেষ্ট বনাই ললো এয়া দেখিছে নহয় গিলাছটোতে মই বনাই দিলো আৰু মই প্ৰায় গিলাছতে এনেকৈ আদা নহৰু পেষ্টবোৰ বনাই লওঁ এই পিনে পিয়াজখিনি ফ্ৰাই কৰি লৈছো লগতে দি দিছো অকমান জলকীয়া আৰু দি দিছো অলপমান ইয়া দেখিছে নহয় পাঁচফোৰণ আৰু আপোনালোকে ছাগলী মাংস ভাজি বনালে কোনে কোনে পাঁচফোৰণ দি বনাই জনাবচোন কমেন্ট কৰিব কিছুমানে আকৌ হাঁহিবও পাৰে দেই মই কিন্তু পাঁচফোৰণ কেইটামান মাংস বনালে দিও আৰু এটা কথা আমাৰ গাঁৱত কিন্তু দেওবাৰ দিনটো হোৱাৰ লগে লগে বিহুৰ দৰে হৈ থাকে আৰু হ'বই দিয়কচোন সকলোৱে কৰ্মব্যস্ততাৰ মাজৰ পৰা আঁতৰি আহি পিনে এটা দিন উপভোগ কৰে নহয় জানো বাৰু আৰু পৰিয়ালৰ লগত সময় কটাই লগে ভাগে এসাঁজ বহি খাবলৈ সকলোৱে মন যায় দিয়কচোন সেইবাবে কলো আমাৰ গাঁৱত বছৰ 12 মাহে কিন্তু দেওবাৰ দিনটোত বিহুৰ নিচিনাহে উদযাপন হৈ থাকে আৰু সেইবাবে ময়ো দেওবাৰ বুলি আজি অকমান নাচি নাচি ফূৰ্তি কৰি এইপিনে আকৌ আমাৰ ডাঙৰ বেটাই কাপোৰ ধুই আছে মই মনে মনে ভিডিঅ' এটা কৰিলো ছোৱালী নাই যিহেতু নিজে কৰি খাবই লাগিব দিয়কচোন ভিডিঅ' নবনাবি কৈছে লৰা ছোৱালী বুলি কি কথা আছে নহয় জানো কাম কামে আৰু কামৰ কোনো সৰু বৰ নাই সকলো কাম নিজে কৰি খাবই লাগিব নহয় জানো ৰাইজক আৰু মোৰ ইয়া এইপিনে চব্জি সিজি গ'ল এয়া দেখুৱাই দিছো আপোনালোকক চব্জিখিনি এয়া দেখিছে নহয় আলু ওলকবি আৰু ছাগলী মাংস আৰু এইপিনে কাটি ৰাখিছো লগতে ধনিয়া পাত এয়া সিজি গ'ল মোৰ চব্জি আৰু আজি দেওবাৰ বজাৰৰ পৰা এয়া আনিছো মাটিমাহ ফলা মাটিমাহ লৈ আহিছো একেবাৰে মাঘৰ বিহুত লাগিব যিহেতু 1 কেজিত 100 টকা আৰু এইপিনে আনিলো আকৌ এয়া দেখিছে নহয় পালেং এমুঠিত বোলে 10 টকা আৰু ইয়া লগতে লৈ আহিছো দুমুঠি লাই থুৰি আৰু গাহৰি লগত খাবলৈ ভাল কিন্তু মই আকৌ গাহৰিয়ে নাখাও নহয় সেইকাৰণে খাম আৰু কি হবাৰ আৰু এইপিনে মোৰ ছাগলী মাংসখিনি সিজি যোৱাৰ লগে লগে ইয়াতে দি দিছো কাটি থোৱা ধনিয়া পাতখিনি আৰু এইখিনিয়ে হৈছে লোকেল চব্জি হোটেলত বনোৱা আৰু ঘৰত বনোৱা বহুত পাৰ্থক্য নহয় জানো ৰাইজসকল আৰু হোটেলত বনালে বহুত কিবা কিবি মা মছলা দি দিয়ে আৰু কয় নহয় বোলে নিজৰ ঘৰত বেজিটো নহলেও বহুত দিগদাৰি সেই গতিকে আজি এখন লৈ আহিলো ফাং বেজি কিন্তু অনা নাই আকৌ হেয়া আনিছো এখন ফাং মানে ঘৰত ফাংখন বহুত প্ৰয়োজন সেই গতিকে আজি ফাং এখন কিনি লৈ আহিলো এইপিনে আকৌ পিতায়ক বনাব দিছো ভাজি মানে পিতাই আমি বনোৱা ভাত নেখায় পিতাই নিজে বনাই লৈছে ভাতকিটা আৰু লগতে ইয়া বনাইছিলে ব্ৰইলাৰ মাংস কিন্তু পিতাই আকৌ ব্ৰইলাৰ মাংস নেখায় দেই বনাইহে দিছে আকৌ নাতিয়ে ঘৰলৈ আৰু পিতাই হ'ল আমাৰ ভকতিয়াল আমি যদি চুই দিও ভাতখিনি পিতাই কেতিয়াও নেখায় সেই গতিকে নাতি কাটি বনালে খাব কিন্তু আমি বনালেহে নেখায় বোলে কয় নহয় গৰখীয়া লৰা এয়া লৰা এনেকে বুলি যে কিছুমানে যে কয় আপোনালোকে বুজি পায় নে নেপায় নেজানো কিন্তু সেই গৰখীয়া লৰাই বনালে খাব এয়া লৰাই বনালে খাব মানে সৰু লৰা হ'ব লাগিব এইপিনে ভাতখিনি পিতাই বাঢ়ি ল'বলৈ সেয়া নিজে আৰম্ভ কৰি দিলে দেই মই চুই দিলে নেখাব যিহেতু সেইকাৰণে পিতাই নিজে নিজে বাঢ়ি লৈছে এইপিনে আকৌ ভতিজাটোৱে কৈ দিছে মানে ভাজিখিনি দেখাই দিয়া আকৌ জেঠাই এনেকে কৈছে মই ইয়া বনাইছিলো ছাগলীৰ মাংস এইপিনে আছে ব্ৰইলাৰ মাংস কোনজাত খাম এতিয়া খোৱাহে কথা আৰু দেই আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰি দিছো আপোনালোকক খোৱা বোৱাবোৰ নেদেখাও যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেন্ট কৰি দিব যিসকলে নতুনকৈ চাই আছে পেজটো ফলো কৰি দিব আৰু শেষলৈকে চাই থকাৰ বাবে সকলোলৈ ধন্যবাদ তেন্তে আকৌ অন্য এটা ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই